এইবাৰ বিভাজিত নহব আদিবাসীৰ ভোট। পঞ্চায়ত নিৰ্বাচনত ২৬খন গাঁও পঞ্চায়তৰ সদস্য জয়ী হোৱাৰ পাছতেই প্ৰথমবাৰলৈ বিটিআৰ পৰিষদীয় নিৰ্বাচনত গ্ৰেণ্ড এণ্ট্ৰি নতুন ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিৰ। আদিবাসীৰ ভোট একত্ৰীকৰণৰ লক্ষ্যৰে ২০২৪ চনত জন্ম লোৱা নতুন দলটোৱে এইবাৰ বিটিআৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। ৪০টা সমষ্টিৰ ১২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নতুন ৰাজনৈতিক দল জয় ভাৰত পাৰ্টিয়ে। ওৰাঙত সংবাদমেল পাতি এই মন্তব্য দলটোৰ কেন্দ্ৰীয় সভাপতি টিহাৰু গৌৰৰ। পাঁচনৈ, চেৰফাং, ননৈ, চেৰফাং, ভৈৰৱকুণ্ড, ভেৰগাঁও, নাগৰিজুলি, দিহিৰা, শ্ৰীৰামপুৰ, জমদুৱাৰ, কচুগাঁও, চৰাইবিল, গুমা আদি মুঠ ১২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে। উল্লেখ্য যে জন্ম লাভ কৰিয়েই পঞ্চায়ত নিৰ্বাচনত ২৬টা পঞ্চায়ত সদস্য জয়ী হোৱা দলটোক সকলোৱে এতিয়া সহজভাৱে ল'ব পৰা নাই। কাৰণ বৰভূমিৰ প্ৰায় বহুকেইটা সমষ্টিত আদিবাসীৰ ভোটে লাভ কৰে নিৰ্ণায়ক ভূমিকা। আনহাতে একাংশই নতুন দলটোক আন ৰাজনৈতিক দলৰ বি টিম বুলি কোৱাৰ প্ৰতিক্ৰিয়া নেতাজনৰ। কাৰোবাৰ হাতত তেনে প্ৰমাণ থাকিলে ৰাজহুৱা কৰাৰ হুংকাৰ কেন্দ্ৰীয় সভাপতি টিহাৰু গৌৰৰ। আগষ্ট মাহৰ প্ৰথমটো সপ্তাহত দলটোৱে ঘোষণা কৰিব পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। BPFৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই বহু কেইগৰাকী প্ৰাৰ্থিত প্ৰত্যাশীয়ে জয় ভাৰত দলত যোগদানৰ সম্ভাৱনীয়তাৰ কথাও স্বীকাৰ কৰে নেতাজনে। আনহাতে আদিবাসী জনগোষ্ঠীৰ মাজত হিন্দু খ্ৰীষ্টান বিভাজিত কৰিব খোজা বিবাদিত মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰদান কৰাৰ পাছতেই ক্ষমা খোজাৰ দাবী জনায় নেতাজনে। আদিবাসী সম্প্ৰদায়ক লৈ পুনৰবাৰ এনে বক্তব্য নাৰাখিবলৈ চৰম সকিয়নি নেতাজনৰ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। কামাখ্যা প্ৰসাদ তাছা অসমবাসীৰ ওচৰত অতি সোনকালে ক্ষমা বিচাৰিব লাগে। কাৰণ আজি আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি দীৰ্ঘদিনৰ যি জ্বলন্ত সমস্যা, জনজাতিকৰণক লৈ যি বিৰূপ মন্তব্য কৰিছে, এটা দুৰ্ভাগ্যজনক কথা। আজি তেওঁ কৰম পূজাক লৈ পেলাই যি মন্তব্য কৰিছে, খ্ৰীষ্টান ভাইসকলে হেনো কৰম পূজা পাতে কিন্তু পূজা নকৰে। তেওঁ একচুৱেলি য'ত য'ত কৰম পূজা হয় তাতে তেওঁ কোনোদিনো কিজানি গৈ পোৱা নাই। আৰু কৰম পূজা নাপাতাকৈ কৰম পূজা পাতে, এই কথাটো মানে কামাখ্যা প্ৰসাদ তাছাৰ মাথাত কোনো কাণ্ড জ্ঞান নাই যেন মোক লাগে। কাৰণ চাওক, তেওঁ এটা খ্ৰীষ্টান ধৰ্মক তেওঁ মানে তুচ্ছ তাচ্ছল্য কৰা এটা মন্তব্য, এটা ইনচাল্ট কৰাৰ নিচিনা এটা মন্তব্য তেওঁ দিছে। যে পূজা নকৰাক লৈ পেলাই তেওঁ কৈছে যে ইঞ্জিন নোহোৱাকৈ খালী ডাবা কেনেকৈ চলিব, তেনেকুৱা ধৰণৰ এটা ধৰ্মক আঘাত দিয়াৰ নিচিনা তেওঁ মন্তব্য কৰিছে। কথাটো হৈছে তেওঁ আজি ইমান দিনে আজি সাংসদ হৈ পেলাই আজি আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি জনজাতিকৰণ বা মাটিৰ পাট্টা বা চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নতম, এই বিষয়বিলাকক লৈ পেলাই তেওঁ কোনোদিনো পাৰ্লামেণ্টত তেওঁ উত্থাপন কৰি পোৱা নাই। আমাৰ আদিবাসীসকলৰ সমস্যা কোনোদিনো তেওঁক পাৰ্লামেণ্টত মানে কোৱা আমি দেখা পোৱা নাই। তেওঁ জাতিটোৰ কাৰণে কিন্তু একো কৰিব নোৱাৰে। আজি চাওক, তেওঁ কাজিৰঙাৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি আছে আৰু কাজিৰঙা লোকসভা সমষ্টিটো হৈছে আদিবাসী অধ্যুষিত অঞ্চল। আৰু তেওঁ আদিবাসীসকলৰ ভোটটো লৈ পেলাই আজি আদিবাসীৰ জাতিটোৰ তেওঁ কি কৰিছে। আজিৰ তাৰিখত অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী সামাজিকভাৱে ৰাজনৈতিকভাৱে এটা একত্ৰিত হোৱাৰ যি সংকল্প লৈছে, তাতে এই জাতিটোক ধৰ্মৰ নামত, জাতিৰ নামত ভাগ কৰাৰ যি ষড়যন্ত্ৰমূলক কথা কৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আমি জয় ভাৰত পাৰ্টিৰ সৈতে সকীয়াই দিব বিচাৰিছোঁ যে এই মন্তব্যৰ পৰা তেওঁ যাতে বিৰোধে থাকে। আজি তেওঁক মই জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰ সমিতিৰ সভাপতি হিচাপে মই তেওঁক মুকলিভাৱে আহ্বান জনাব খোজোঁ যে যি জনজাতিকৰণক লৈ যি কথা, তেওঁ ডিবেটত তেওঁ মোৰ লগত বহক, তেওঁ টক শ্ব'ত মোৰ লগত আহক। তেওঁক মই বুজাই দিম যে ST যে একচুৱেলি ধৰ্মক লৈ পেলাই যে ST দিয়া নহয়। আজি তেওঁ কৈছে যে অসমৰ খ্ৰীষ্টান ভাইসকলে তেওঁলোকে আজি কেনেকুৱা ST পাব। তো কথা হ'ল, খ্ৰীষ্টান হ'লেই ST নাপাব নেকি? আজি নাগালেণ্ডতে হওক, অৰুণাচলতে হওক, মণিপুৰত হওক, মিজোৰামত হওক, মেঘালয়ত হওক, আজি তাতো আজি খ্ৰীষ্টান ভাইসকলে তাতে ST পাই আছে। আজি অসমত আজি
কাৰ্বিসকলে, মিচিংসকলে, গাৰো ৰাভাসকলে আৰু বড়ো ভাইসকলো আজি খ্ৰীষ্টান হৈ পেলাইও তেওঁলোকে ইয়াতে ST এনজয় কৰি আছে। তো আদিবাসী খ্ৰীষ্টান ভাইসকলে কোনটো যুক্তিত অসমত আজি তেওঁলোকে ST নাপাব এই কথাটো একো বুজি নাপালোঁ। আজি বিভিন্ন জাতীয় সংগঠনে আজি বিজেপি চৰকাৰক আজি প্ৰত্যাহ্বান জনাই আছে, আজি বিৰোধ কৰি আছে যে 26ৰ আগত যদি বিজেপি চৰকাৰে যদি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে এইবাৰ ইলেকশ্যনত বিজেপিক মানে প্ৰত্যেকটা এলেকাত বিৰোধ কৰিব বুলি কোৱাত তেওঁ আজি এই জাতি ধৰ্মক লৈ পেলাই তেওঁ মন্তব্য কৰা আৰম্ভ কৰি দিছে। প্ৰত্যেকবাৰে যেতিয়া ST দিয়াৰ সময় আহে বা এনেকুৱা ইলেকশ্যনৰ সময় আহে কিবা নহ'লে কিবা তেওঁলোকে অজুহাত দেখুৱাই কিবা নহ'লে কিবা বক্তব্য তেওঁলোকে আৰম্ভ কৰি দিয়ে। গতিকে আজি জয় ভাৰত পাৰ্টি হৈ আমি মুকলিভাৱে আমি তেওঁ ক'ব খুজিছোঁ তো এইবিলাক মন্তব্যৰ পৰা তেওঁ দূৰত থাকক। হয়, আমি পঞ্চায়ত নিৰ্বাচন আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে এবাৰ পৰিষদীয় ইলেকশ্যন আৰু পৰিষদীয় ইলেকশ্যনৰ পিছত MLA ইলেকশ্যন আহিব, তাৰপিছত MP ইলেকশ্যন আহিব। প্ৰত্যেকটা ইলেকশ্যনতে আমি প্ৰাৰ্থিত্ব দিম আৰু এইবাৰ যি পৰিষদীয় ইলেকশ্যন ইতিমধ্যে আমাৰ BTRত 40টা সমষ্টিৰ ভিতৰত আমাৰ 12টা সমষ্টি ইতিমধ্যে আমি কনফাৰ্ম হৈছোঁ। আমাৰ কেণ্ডিডেটো কনফাৰ্ম হৈছে, খালি ঘোষণা কৰাৰ বাকী আছে আৰু অন্য সমষ্টিৰ পৰা আমাৰ লগত যোগাযোগ কৰি আছে। সোনকালে আমি সকলো সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ বাবে আমি চেষ্টা কৰিম। আমাৰ সমষ্টিৰ নাম হ'ব আমাৰ পাঁচনৈ চেৰফাং, নোনাই চেৰফাং, ভৈৰৱকুণ্ড, ভেৰগাঁও, নাগৰিজুলি, তাৰপিছত দিহিৰাই, তাৰপিছত আহিব শ্ৰীৰামপুৰ, জমদুৱাৰ, কচুগাঁও, চৰাইবিল আৰু গুমা আৰু কেইটামান আছে, মই পিছলৈ আপোনালোকক নাম কৈ দিম। চাওক, আজি BTRত আজি প্ৰথমে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত 17টা বছৰে তেওঁলোকে ৰাজত্ব কৰিলে। ৰাইজে যি ধৰণৰ আশা কৰিছিলে সেয়া তেওঁলোকে কৰিব নোৱাৰিলে। তাৰ পিছে 2020 চনৰ পিছত প্ৰমোদ বড়ো চৰকাৰে পৰিৱৰ্তনৰ নামত যি BTRত চৰকাৰ বনালে, তেওঁৰ ওপৰতো ৰাইজে যি ধৰণৰ পৰিৱৰ্তন বিচাৰিছিলে বা আশা কৰিছিলে সেয়া নহ'ল। গতিকে আজি BTRবাসী ৰাইজে নতুনত্বা বিচাৰিছে আৰু আমি জয় ভাৰত পাৰ্টি হৈ নতুন চাম, নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়ি আছোঁ আৰু আমি বিপুল সঁহাৰি পাই আছোঁ। আৰু মই ভাবোঁ যে যিকেইটাত আমি কেণ্ডিডেট দিম আমি বিপুল ভোটত জয় হ'ম বুলি মই আশাবাদী। চাওক, হয়, আমাৰ জয় ভাৰত পাৰ্টিক বহুতে B টিম বুলি কিছুমানে ভুৱা প্ৰচাৰ এটা চলাই আছে আৰু আজি মই আপোনালোকৰ জৰিয়তে মই তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে কোনো তথ্য নোহোৱাকৈ তেওঁলোকে ব্যক্তিহীন কথা তেওঁলোকে যদি ৰাইজৰ আগত নকয় আৰু যদি কিবা B টিম বা কিবা ক'ৰবাত যদি আলোচনা কৰি দেখা পাইছে তেওঁলোকে তথ্য সহকাৰে মিডিয়াৰ যোগে হওক বা ছ'চিয়েল মিডিয়াৰ যোগে হওক তেওঁলোকে প্ৰচাৰ চলাব লাগে আৰু আমাকো কৰিব লাগে। অন্যথা আমি তেওঁলোকৰ ওপৰত আমি বিশেষ ব্যৱস্থা ল'ম। আৰু কথা হৈছে পাঁচনৈ চেৰফাং আগতে যিসকল ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰি গৈছে তেওঁলোকে ৰাইজৰ আগত একচুৱেলি আস্থা হেৰাইছে আৰু আমাৰ কথা হ'ল জয় ভাৰত পাৰ্টি আমি নতুন পাৰ্টি, নতুন চামক লৈ পেলাই আমি আগবাঢ়ি আছোঁ আৰু পাঁচনৈ চেৰফাং আমি বিপুল ভোটত আমি জয় হ'ম বুলি আমাৰ আশাবাদী। চাওক, আমাৰ হাতত যথেষ্ট ইছ্যুছ আছে আৰু আমি নতুন দল হৈ আমাৰ তেনেকুৱা কোনো ধৰণৰ এলিগেশ্যন নাই আৰু বাকী দলবোৰ যিমানেই আছে সকলোকে ইনকামটেঞ্চি হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ মাজত অভিযোগ আছে। আজি দীপক মুৰ ডাঙৰীয়া যিহেতু ইয়াতে বিজেপিৰ হৈ প্ৰতিনিধিত্ব কৰি আছে, তেওঁৰো বহুত ধৰণৰ এলিগেশ্যন আছে। গতিকে আমি জয় ভাৰত পাৰ্টি যেতিয়া আমাৰ ফিল্ডত কাম চলি আছে তেওঁলোকৰ হয় পুৰণা দল, আমাৰ নতুন দল, কিন্তু কথাটো হৈছে পাঁচনৈ চেৰফাংটো হ'ল আদিবাসী অধ্যুষিত অঞ্চল আৰু আদিবাসীয়ে নিৰ্ণয় কৰে কাক জিকাব লাগিব আৰু বেছি সংখ্যক আদিবাসী মানুহ আমাৰ লগত আছে, তেওঁলোকে যোগাযোগ হৈ আছে আৰু লগতে গোৰ্খা হওক বা মুছলিম হওক বা বড়ো ভাইসকলে হওক বা বঙালী সম্প্ৰদায়ৰে হওক সকলোৱে আমাৰ লগত যোগাযোগ কৰি আছে আৰু নতুন দল হিচাপতে সকলোৱে আমাৰ লগত কাম কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। 12টা সমষ্টি এতিয়া দিয়াৰ কাৰণে আমি কনফাৰ্ম কৰিছোঁ। ইয়াৰ পিছত আৰু আমাৰ লগত কেণ্ডিডেট যোগাযোগ কৰি আছে। আমি 12টাৰ ওপৰতে আমি কেণ্ডিডেট দিম, কিন্তু এতিয়া যোনটো 12টা সমষ্টি আমি কনফাৰ্ম কৰিছোঁ, আমি 12টাৰ পৰা আমি 12টাই আমি জিকাৰ আমাৰ এটা পৰিকল্পনা আছে আৰু আমি জিকিম। প্ৰাৰ্থী আমি চাই আছোঁ আগষ্টৰ আমি একচুৱেলি ইলেকশ্যন ঘোষণা হোৱালৈও আমি চাই আছোঁ
ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব আৰু চেণ্ট্ৰেল কমিটিতো আমাৰ ছাৰ্ভে চলি আছে, বাছনি চলি আছে, কাক প্ৰাৰ্থীটো দিলে ভাল হ'ব। অতি সোনকালে আমি প্ৰাৰ্থী ঘোষণা কৰিম। এতিয়ালৈকে আমাৰ কাৰো লগত মিত্ৰতা হোৱাৰ কোনো কথা নাই আৰু অন্য দলে আমাৰ লগত মিত্ৰতা কৰাৰ কথা চিন্তাও কৰি আছে, যোগাযোগো কৰি আছে, কিন্তু আমি অলপ এভইড কৰি চলি আছোঁ। কাৰণ আমাৰ নতুন দল, আমি নতুন প্ৰজন্মক লৈ পেলাই আমি চলিম বুলি ভাবিছোঁ। কাৰোবাৰ লগত এলায়েন্স কৰাৰ লগে লগে আমাৰ এটা তেনেকুৱা ধৰণৰ এটা বদনাম আহি যাব। গতিকে আমি ভাবিছোঁ আমি অকলে এইবাৰ খেলি যাম বুলি আমি আশা কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।